নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ইণ্ডিয়ান পলিটিৰ নেক্সট ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি ফাণ্ডামেণ্টেল ৰাইটছ এগেইনষ্ট এক্সপ্লইটেশ্যন অৰ্থাৎ শোষণৰ বিৰুদ্ধে যি অধিকাৰ আছে তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সেই অধিকাৰ আৰ্টিকল 23 পৰা 24 লৈকে আমাৰ সংবিধানত বিস্তৃতভাৱে আলোচনা কৰিবলৈ পোৱা যায়। আৰ্টিকল 23 উল্লেখ আছে যে প্ৰহিবিশ্যন অফ হিউমেন ট্ৰেফিকিং এণ্ড ফৰ্চ লেবাৰ। ইয়াৰ অৰ্থটো কি হৈছে? হিউমেন ট্ৰেফিকিং অৰ্থাৎ মানৱ সৰবৰাহকাৰী আৰু ফৰ্চ লেবাৰৰ অৰ্থ হৈছে আপুনি যদি শ্ৰমিকক যদি বলপূৰ্বকভাৱে কাম কৰিবলৈ বিচাৰে সেইটো ফৰ্চ লেবাৰ বুলি কোৱা হয়। এই ক্ষেত্ৰত আমাৰ আৰ্টিকল 23 এই দুটা বস্তুৱে বেন কৰা আছে। প্ৰথমটো আহিল হিউমেন ট্ৰেফিকিং। হিউমেন ট্ৰেফিকিঙত কি কি পৰিব পাৰে? ধৰি লোৱা হওক আপুনি কোনোবা মানুহৰ বা কোনোবা ব্যক্তি বিশেষৰ যদি বেচা কিনা কৰে, তাৰ ব্যক্তি বিশেষৰ ভিতৰত পৰিব আপোনালোকৰ মহিলা পৰিব পাৰে, ওমেন পৰিব পাৰে বা চাইল্ড পৰিব পাৰে বা ল'ৰা ছোৱালী পৰিব পাৰে। যদি এনেধৰণৰ কাৰ্যত আপুনি কিনা বেচা কৰে তেতিয়া সেইটো হিউমেন ট্ৰেফিকিঙৰ আণ্ডাৰত পৰিব। ফৰ্চ লেবাৰৰ অৰ্থ হৈছে আপুনি যদি নিজৰ কাৰ্য সম্পাদন কৰিবৰ কাৰণে কোনোবা বেলেগ ব্যক্তিক যদি বলপূৰ্বকভাৱে সেই কামত নিয়োজিত কৰি ৰাখে সেইটোক ফৰ্চ লেবাৰ বুলি কোৱা হয়। আৰু নেক্সট হৈছে স্লেভাৰী অৰ্থাৎ দাস, অৰ্থাৎ সাধাৰণ ভাষাত কৰিবলৈ গ'লে চাকৰ। এই স্লেভাৰী ৰখাটো এক প্ৰকাৰৰ আইনমতে দণ্ডনীয় হয়। আৰু এই দুটা কাৰ্য যদি আপোনালোকে সম্পাদন কৰে বা এই দুটা কাৰ্য আপোনালোকে কৰে তেতিয়াহ'লে ইমৰ্টেল ট্ৰেফিক প্ৰিভেনশ্যন এক্ট 1956ৰ আণ্ডাৰত আপোনালোকৰ জেইল হ'ব পাৰে। কিন্তু দেখিছে নহয় ভাৰতৰ বহুত জেগাত ফৰ্চ লেবাৰ বা স্লেভাৰী দেখিবলৈ পোৱা যায়, যিটো এক প্ৰকাৰৰ অসাংবিধানিক হয়। সেইটো আইনমতে একচুৱেলি দণ্ডনীয় হ'ব পাৰে। কিন্তু ইয়াৰো কিছুমান এক্সাম্পল পইণ্ট আছে যিবিলাক মানে একচুৱেলি এই ক্ষেত্ৰত এপ্লাই নহয়। গভৰ্ণমেণ্ট অৰ্থাৎ চৰকাৰে আমাৰ ভাৰতৰ সভৰেনিটি আৰু ইন্টিগ্ৰিটিৰ ক্ষেত্ৰত যদি কিবা বিপদ আহে, ধৰি লোৱা হওক বানপানীৰ ক্ষেত্ৰতে হওক বা ইলেকশ্যনৰ ক্ষেত্ৰতে হওক, তেনেকুৱা সেৱাৰ বাবে কিছুমান লোকক বলপূৰ্বকভাৱে নিযুক্ত কৰিব পাৰে। চ' আহো নেক্সটলৈ আৰ্টিকল 24। এতিয়া আহিছো আৰ্টিকল 24 লৈ। প্ৰহিবিশ্যন অফ চাইল্ড লেবাৰ বিল' 14 years। মানে 14 বছৰৰ তলৰ ল'ৰা ছোৱালীখিনিক আপোনালোকে কোনো ধৰণৰ কাৰখানা, খনন কাৰ্য বা ইয়াতকে ডাঙৰ ডাঙৰ বিপদাপন্ন ইণ্ডাষ্ট্ৰীত আপোনালোকে নিযুক্ত কৰিব নোৱাৰে। কিন্তু আপোনালোকৰ যদি নিজৰ ঘৰৰ দোকান আছে বা ঘৰৰ সৰু কাৰখানা আছে তেতিয়াহ'লে তাত নিযুক্ত কৰিব পাৰিব। সেই কথাষাৰ আৰ্টিকল 24ত উল্লেখ কৰা আছে। যদি আপোনালোকে যদি এনে 14 বছৰ তলৰ ল'ৰা ছোৱালীক মাইন বা হেজাৰ্ডাছ এমপ্লয়ী নিযুক্ত কৰে তেতিয়াহ'লে আণ্ডাৰ চাইল্ড লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট 2016ত আপোনালোকে শাস্তি হ'ব পাৰে। চ' বলক আৰ্টিকল 25 লৈ আগবাঢ়ো। এতিয়া আহিছো আৰ্টিকল 25 পৰা 28 লৈকে। কি বুলি কোৱা হৈছে? ৰাইট টু ফ্ৰীডম অফ ৰিলিজন অৰ্থাৎ ধৰ্মৰ অধিকাৰ। আৰ্টিকল 25ত কোৱা হৈছে যে আপোনালোকে যিকোনো ধৰ্মৰ খাতিৰত আপোনালোকে কনচাইন্স কৰিব পাৰিব, প্ৰেক্টিচ কৰিব পাৰিব, প্ৰপাগেট কৰিব। ইয়াৰ অৰ্থটো হৈছে আপোনালোকে যিকোনো ধৰ্ম বিশ্বাস কৰিব পাৰে বা স্বীকাৰ কৰিব পাৰে নাইবা প্ৰচাৰ কৰাৰ অধিকাৰ আমাৰ আৰ্টিকল 25ত দি থোৱা হৈছে। নেক্সটটো হৈছে পাৰ্চনেল ল'। ভাৰতৰ সকলো ধৰ্মৰ নিজা নিজা পাৰ্চনেল ল' আছে। উদাহৰণস্বৰূপে হৈছে কেইটা আপোনালোকে আৰ্টিকল 19(1)(b) উল্লেখ পাই আহিছে যে অস্ত্ৰবিহীন ভাৱে আপোনালোকে সমবেত হ'ব পাৰে। কিন্তু শিখ ধৰ্মাৱলম্বী লোকসকলৰ বাবে এইটো কথা নহয়। সিহঁতৰ কৃপান হৈছে এক ধৰ্মীয় সংস্কৃতি আৰু এই ধৰ্মীয় সংস্কৃতি কৃপানখন লৈ থকাৰ অধিকাৰ আৰ্টিকল 25ৰ দ্বাৰা সিহঁতক দিয়া হৈছে। নেক্সট হৈছে হিজাব। হিজাব হৈছে মুছলিম ধৰ্মাৱলম্বীৰ মহিলাসকলৰ বুৰখা। সিহঁতে বুৰখা পিন্ধাৰ অধিকাৰ 25ত দিয়া হৈছে। সিহঁতে একচুৱেলি অধিকাৰ বুলি নহয়, সিহঁতে হয়তো সেইটো অধিকাৰ পূৰণ কৰিবও পাৰে নকৰিবও পাৰে। কাৰোবাৰ মতে বুৰখা পিন্ধি ভাল পাবও পাৰে, কোনোবাৰ মতে বুৰখা পিন্ধি বেয়া পাবও পাৰে। সেইটো সিহঁতৰ এটা পাৰ্চনেল ল' হিচাপে প্ৰদান কৰা হৈছে। নেক্সটটো হৈছে সিন্দুৰ। সিন্দুৰ হৈছে হিন্দু মহিলাসকলে শিৰত লোৱা অৰ্থাৎ বিয়াৰ পিছত শিৰত লোৱা এক ধৰ্মীয় পৰম্পৰা, যিটো আৰ্টিকল 25ত প্ৰদান কৰা হৈছে। এইখিনি হৈছে আৰ্টিকল 25ৰ কথা। এতিয়া আৰ্টিকল 25ৰ যি এক্সাম্পল হয় সেইখিনি চাওঁ আহোঁ। যদি কিবা কাৰণত আপোনাৰ ধৰ্মীয় কাৰ্যৰ দ্বাৰা পাব্লিক অৰ্ডাৰ আৰু হেল্থৰ যদি অৱনতি ঘটে তেতিয়া সেই কাৰ্য চৰকাৰে বিৰোধ কৰিব পাৰে। নেক্সটটো হৈছে আপোনালোকে ধৰ্মৰ নামত সতীদাহ বা নৰবলি আদি কাৰ্য সম্পাদন কৰিব নোৱাৰিব। যদি এনেধৰণৰ কাৰ্য আপোনালোকে সম্পাদন কৰে তেতিয়াহ'লে চৰকাৰে এই ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিব পাৰে। সো এতিয়া আহোঁ আৰ্টিকল 26 লৈ।
এতিয়া আহিছো আৰ্টিকল 26 আৰ্টিকল 26 এই কথাৰ উল্লেখ কৰিছে যে আপোনালোকে নিজ ইচ্ছামতে কাৰো ফোৰ্স নোলোৱাকে যিকোনো ধৰ্ম গ্ৰহণ কৰিব পাৰে নেক্সট হৈছে এস্টাবলিশ ৰিলিজিয়াছ ইনষ্টিটিউচন অৰ্থাৎ আপোনালোকে ধৰ্মৰ বাবে যিকোনো ৰিলিজিয়াছ ইনষ্টিটিউচন এস্টাবলিশ কৰিব পাৰে নেক্সট হৈছে own movable and immovable property and use it আপোনালোকে ধৰ্মৰ খাতিৰত আপোনালোকে অস্থাৱৰ বা স্থাৱৰ সম্পত্তি একুৱায়াৰ কৰিব পাৰে বা আৰু সেই সম্পত্তিসমূহ ব্যৱহাৰ কৰিব পাৰে আৰু নেক্সট হৈছে সবতকৈ ইম্পৰ্টেন্ট এই যিমানখিনি কাৰ্য হ'ব এই সকলোবিলাক আইনৰ আন্ডাৰতে হ'ব সো এতিয়া আহিছো আৰ্টিকল 27 লৈ এতিয়া আহিছো আৰ্টিকল 27 যত উল্লেখ কৰা হৈছে যে নো টেক্স ফ্ৰম ৰিলিজিয়াছ ইনষ্টিটিউচন অৰ্থাৎ চৰকাৰে ধাৰ্মিক অনুষ্ঠানসমূহৰ পৰা কোনো ধৰণৰ টেক্স লোৱা নহব আৰু নেক্সট পইণ্টটো হৈছে যিবিলাক টেক্স মানুহৰ দ্বাৰা লোৱা হৈছে সেইবিলাক টেক্স চৰকাৰে কোনো ৰিলিজিয়াছ পাৰপাজৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰিব সো এইখিনি হৈছে আৰ্টিকল 27 সো এতিয়া আহিছো আৰ্টিকল 28 লৈ এতিয়া আহিছো আৰ্টিকল 28 লৈ আৰ্টিকল 28 ত উল্লেখ কৰা হৈছে যে আপোনালোকে গভৰ্ণমেণ্ট স্কুলত কোনো ধৰণৰ ৰিলিজিয়াছ ষ্টাডি অৰ্থাৎ ধাৰ্মিক শিক্ষা দিয়া হোৱা নহব আৰু দুই নম্বৰটো হৈছে যিবিলাক গভ ফান্ডেড স্কুল ধৰি লোৱা হওক মাদ্ৰাসা হওক বা কোনোবা মিছনাৰী স্কুলেই হওক সেইবিলাকত ধৰ্মীয় শিক্ষা থাকিলেও পেৰেন্টছৰ পাৰমিশন অবিহনে আপুনি সেই ল'ৰাজনক শিক্ষাটো দিবলৈ বাধ্যতামূলক কৰিব নোৱাৰিব আপোনালোকৰ পেৰেন্টছৰ পাৰমিশন থাকিব লাগিব তাৰ পিছতে আপোনালোকে সেই ধাৰ্মিক শিক্ষাটো দিব পাৰিব সো এইখিনি হৈছে আৰ্টিকল 25 ৰ পৰা 28 যিটো হৈছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন সো এতিয়া আহিছো আৰ্টিকল 29 লৈ যিটো হৈছে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট এতিয়া আহিছো আৰ্টিকল 29 ৰ পৰা 30 লৈকে যিটো হৈছে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট অৰ্থাৎ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ আৰ্টিকল 29 ত উল্লেখ কৰা হৈছে ইন্টাৰেষ্ট অফ মাইনৰিটিজ অৰ্থাৎ সংখ্যালঘুসকলৰ বাবে কি প্ৰটেকচন আছে সেইখিনিৰ বিষয়ে আলোচনা কৰে আমাৰ ভাৰতত মাইনৰিটিজ দুই ধৰণৰ আছে এটা হৈছে লিংগুইষ্টিক অৰ্থাৎ ভাষা বিশিষ্ট আৰু আনটো হৈছে ৰিলিজিয়াছ অৰ্থাৎ ধৰ্মভিত্তিক দুই ধৰণৰ মাইনৰিটিজ আছে এতিয়া এই ক্ষেত্ৰত ইয়াত দিয়া কিছুমান ইম্পৰ্টেন্ট পইণ্ট হ'ল কনজাৰ্ভ देयर স্ক্ৰিপ্ট অৰ্থাৎ সিহঁতে ভাৰতৰ যিকোনো ঠাইতে সিহঁতৰ লিপিসমূহ সংৰক্ষণ কৰিব পাৰে লাগিলে হি মাইনৰিটিয়ে হওক বা মেজৰিটিয়ে হওক কোনো কথা নাই সিহঁতে নিজৰ লিপিসমূহ সংৰক্ষণ কৰিব পাৰে নেক্সট হৈছে ল্যাঙ্গুৱেজ মুভমেন্ট অৰ্থাৎ নিজৰ ভাষা সংৰক্ষণৰ বাবে সিহঁতে ভাষা আন্দোলনো কৰিব পাৰে আৰু নেক্সট হৈছে কোনো স্কুল কলেজত এডমিশনৰ বাবে কাকো জাতিৰ ক্ষেত্ৰত বা ধৰ্মৰ ক্ষেত্ৰত কাকো ভেদভাৱ কৰা হোৱা নাযাব এইখিনি হৈছে আৰ্টিকল 29 ৰ অন্তৰ্গত সো এতিয়া আহো আৰ্টিকল 30 আৰু এতিয়া হৈছে আৰ্টিকল 30 আৰ্টিকল 30 প্ৰথমতে কি উল্লেখ কৰা হৈছে আমাৰ আৰ্টিকল 30 এ মাইনৰিটি সকলক অধিকাৰ দিয়া হৈছে যে সিহঁতে এডুকেশ্যনেল ইনষ্টিটিউট খুলিব পাৰে দুই নম্বৰটো হৈছে সেই মাইনৰিটিজ ইনষ্টিটিউট বিলাকত টিচাৰ্ছ বা ষ্টুডেন্টৰ এডমিশন বা এপইন্টমেন্টৰ বাবে কোনো ধৰণৰ ডিসক্ৰিমিনেশন কৰা নহব অন দা বেচিছ অফ কাষ্ট ৰিলিজন এটসেট্ৰা সো এইখিনি হৈছে আৰ্টিকল 29 ৰ পৰা 30 যিখিনি কালচাৰেল আৰু এডুকেশ্যনেল ৰাইটছৰ ওপৰত কথা কৈছে সো আজি আমি পঢ়িলো ৰাইটছ এগেইনষ্ট এক্সপ্লইটেশন যেটো আৰ্টিকল 23 পৰা 24 লৈকে বৰ্ণনা কৰা হৈছে তাৰ পিছত পঢ়িলো ৰাইটছ এগেইনষ্ট ফ্ৰীডম অফ ৰিলিজন যেটো আমি 25 ৰ পৰা 28 লৈকে পঢ়িলো আৰু এতিয়া পঢ়িছো আমি কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট যেটো আৰ্টিকল 29 ৰ পৰা 30 লৈকে আমি এতিয়া বৰ্তমান পালো আমি নেক্সট ক্লাছত পঢ়িম আৰ্টিকল 32 ৰ বিষয়ে যেটো হৈছে ৰাইট টু কনস্টিটিউশন ৰেমেডিজ অৰ্থাৎ ইয়াত ৰিটসমূহ কেনেদৰে ব্যৱহাৰ কৰা হয় কি হয় এইবিলাক আমি বিস্তাৰিতভাৱে আলোচনা কৰিম আজিলৈ সামৰিছো যদি ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি কিবা বুজি নাই পাওক কমেন্ট সেকশনত ক'ব পাৰে তো আজিলৈ আহিছো ধন্যবাদ